মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকলে আজমত সুপাৰ 40 ক্লাছ 9 সেকেন্ড ফেজ এক্সাম দিব বিচাৰিছা তোমালোকৰ কাৰণে এইটো ভিডিও ইতিমধ্যে 2024 চনৰ সেকেন্ড ফেজৰ কোৱেশ্চন পেপাৰখনৰ পৰা আমি 28 লৈকে সলভ কৰিছো আজি 29 আমি সলভ কৰিম কেলিডোস্কোপ বনাবলৈ কিমানখন দাপনৰ প্ৰয়োজন ইয়া জানিবা 3 প্লেন মিৰৰ্ছ সকলো সময়তে এটা মনত ৰাখিবা 3 মানে 3খন সমতল দাপন লাগিব গলেটো তাৰ পিছত আছে 30 কি কোৱা হৈছে যে মহাকাশত এখন মহাকাশযান বিস্ফোৰণ ঘটিলে আমি বিস্ফোৰণৰ শব্দ শুনা নাপাওঁ কাৰণ মহাশূন্যত তোমালোকে জানা তাত কোনো মেটেৰিয়েল মিডিয়াম নাথাকে অৰ্থাৎ ভ্যাকুয়াম তেনেহলে কোনটো হ'ব আৰু আমাৰ শব্দ গতি কৰিবৰ হলে এটা মাধ্যমৰ প্ৰয়োজন হয় তেনেহলে কোনটো ৰাইট হ'ব এই চাইছে নহয় শব্দই গতি কৰিবলৈ মাধ্যমৰ প্ৰয়োজন কিন্তু মহাকাশত কোনো মাধ্যম নাথাকে গতিকে 3 নম্বৰটো তোমালোকৰ কাৰেক্ট ফাইন নেক্সট কোৱেশ্চন হল তোমালোকৰ 31 কি কৈছে তলৰ কোনটো ঋণাত্মক হ'ব পাৰে স্পীড কেতিয়াও নহয় ফাইন এটা কাটা মাস ভৰো কেতিয়াও নেগেটিভ নহয় ডিসটেন্সও কেতিয়াও নেগেটিভ নহয় তেন্তে কোনটো হ'ব ভেলোসিটি স্কুলাৰ ৰাখি ই নেগেটিভ হ'ব পাৰে কাৰণ ভেলোসিটি আমাৰ নেগেটিভ হ'ব পাৰে ফাইন এতিয়া চাবা তোমালোকে কোৱেশ্চন নম্বৰ 32 দেশৰ বৃদ্ধিৰ বাবে ঘৰ্ষণ বল বৃদ্ধি হয় ঘৰ্ষণ বল কিহৰ কাৰণে বৃদ্ধি হ'ব ৰাফনেস মানে পৃষ্ঠতলৰ ৰুক্ষতা আচ্ছা এইটো হ'ব তোমালোকৰ আনসাৰ roughness of the surface হয়নে তাৰ পিছত তোমালোকৰ 33 আহিল খুব ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰত্যেকটো পৰীক্ষাতে আহে যদি এটা পৰৰশ্মি এখন সমতল দাপনৰ পৃষ্ঠৰ সৈতে 30 ডিগ্ৰী কোণ কৰি আপতিত হয় তেন্তে দাপনখনে উৎপন্ন কৰা বিচ্যুতি হ'ব এংগল অফ ডেভিয়েশন তাৰমানে বিচাৰিছে বিচ্যুতি বিচাৰিছে তোমালোকক কি কৈছে 60 ডিগ্ৰী কোণত আপতিত হৈছে বুজাই দিছো ধৰি লোৱা এখন দাপন সমতল দাপন এই হল আমাৰ লম্ব এতিয়া এই 60 ডিগ্ৰী কোণত ই আহি দাপনখনত পৰিছে যদি 60 ডিগ্ৰী কোণত ই দাপনখনত পৰে তেনেহলে এংগল অফ ইনসিডেন্স তাৰ মানে হ'ব কি তোমালোকৰ আপতন কোণ 30 ডিগ্ৰী হ'ব নাই আপতন কোণ যদি 30 ডিগ্ৰী হয় প্ৰতিফলন কোণ কিমান হ'ব 30 ডিগ্ৰী নাই এতিয়া এংগল অফ ডেভিয়েশন উলিয়াব দিছে বিচ্যুতি কোণ তোমালোকে লিখিবা ফৰ্মুলা এইটো আছে d = 180 ডিগ্ৰী মাইনাস i প্লাস r হয়নে i হল তোমালোকৰ প্ৰতিফলন কোণ r হল তোমালোকৰ প্ৰতিসৰণ কোণ তেনেহলে সমান লিখিবা 180 ডিগ্ৰী মাইনাস i মানে হল 30 আৰু r মানে হল তোমালোকৰ 30 দুটা ডিগ্ৰী কিন্তু দেই তেনেহলে এতিয়া তোমালোকে লিখিবা ইকুৱেল টু 180 মাইনাস 60 এতিয়া 180 ৰ পৰা 60 বাদ দিলে 120 তেনেহলে এংগল অফ ডেভিয়েশন কিমান হ'ব 120 দেখা যাকচোন আছে নাই yes তোমালোকৰ 4 নম্বৰ অপচনটো কাৰেক্ট নেক্সট কোৱেশ্চন আছে তোমালোকৰ কি দুটা উৎসই উৎপন্ন কৰা শব্দৰ তীব্ৰতাৰ অনুপাত 3:4 হলে ইহঁতৰ কম্পনৰ বিস্তাৰৰ অনুপাত কিমান হ'ব বুলি কৈছে হয়নে 2:3 তীব্ৰতাৰ অনুপাত মানে লাউডনেস 3:4 আছে ইহঁতৰ কম্পনৰ বিস্তাৰৰ অনুপাত ওকে লাউডনেস আৰু তোমালোকৰ এম্প্লিটিউড আছে নহয় ইয়াৰ ৰিলেচন উলিয়াব লাগে তোমালোকে জানিবা লাউডনেস তোমালোকৰ যদি L ধৰা তোমালোকে L ইকুৱেল টু কি হ'ব তোমালোকৰ এম্প্লিটিউড যদি স্মল a হয় তেনেহলে ইয়াৰ স্কয়াৰ হয় হয়নে তেনেহলে প্ৰথমটো আছিল কি 2:3 তেনেহলে 2 স্কয়াৰ কৰিলে কিমান হ'ব 4
আৰু 3 স্কয়াৰ কৰিলে হ'ব তোমালোকৰ 9 তেনেহলে 4:9 হ'ব 4:9 আছে নাই উল্টা আছে তোমালোকৰ 9:4 আচ্ছা ৰব মই আকৌ চাই দিছো 3:4 দিয়া আছে তেনে 3 স্কয়াৰ কৰিলে 9 হ'ব আৰু 4 স্কয়াৰ কৰিলে 16 ইয়া মই 2 বুলি ভাবিছিলো তোমালোকৰ এটা হ'ব আকৌ এবাৰ বুজাই দিছো আকৌ এবাৰ কৈ দিছো তোমালোকৰ লাউডনেস তো এম্প্লিটিউডৰ স্কয়াৰ হয় তেনেহলে লাউডনেস আমাৰ এম্প্লিটিউড কিমান আছিল প্ৰথমটো 3 স্কয়াৰ কৰিলে কিমান হ'ব 4 আৰু পিছৰটো আছিল 4 তাৰ স্কয়াৰ কৰিলে হ'ব তোমালোকৰ 16 মানে 4:16 তোমালোকৰ আনসাৰ হেই 9:16 কি যে খেলি মেলি কৰি আছো ৰবা 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 হ'ব নহয় 9:16 এইটো 9:16 মানে 2 নেক্সট তোমালোকৰ 36 ত কি কৈছে এটা পোহৰৰ ৰশ্মি এখন সমতল দৰ্পণৰ লম্বৰ সৈতে 38 ডিগ্ৰী কোণত আপতিত হৈছে ফাইন তাৰ পিছত কৈছে কি আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণটো হ'ব আচ্ছা বুজাই দিছো ৰবা তোমালোকৰ সমতল দৰ্পণ এখন লম্ব 38 ডিগ্ৰী কোণত আপতিত হৈছে 38 ডিগ্ৰী এটো কিন্তু 38 ডিগ্ৰী কোণত আপতিত হৈছে তেনেহলে আমাৰ প্ৰতিফলন কোণ কিমান হ'ব 38 তেনেহলে ইয়া আপতিত ৰশ্মি ইয়া হল প্ৰতিফলিত ৰশ্মি এই দুটা ৰশ্মিৰ মাজত কোণ কিমান হ'ব 38 * 2 হয়নে 38 + 38 তাৰ মানে 38 + 38 সমান 76 ডিগ্ৰী কিমান হ'ব লাগিব 76 ইয়া তোমালোকৰ 4 নম্বৰ অপচনটো কাৰেক্ট আশা কৰিছো ইমানখিনিলৈকে তোমালোকে বুজি পাইছা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি টিউনিং হৈ থাকিবা তোমালোকৰ এই কোৱেশ্চন বিলাক মই সলভ কৰি দি থাকিম তোমালোকে এইবিলাক ফলো আপ কৰিবা এইবিলাকৰ পৰাই কিন্তু বহুত কোৱেশ্চন কমন পৰে আৰু যদি কমন নপৰেও এনে ধৰণৰ কোৱেশ্চনে তোমালোকৰ পৰীক্ষাত খুদা হ'ব আশা কৰিছো ভিডিঅটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ